সো হে গাইজ, মই দীপজিত আৰু আপোনালোকক মোৰ নতুন আন এটা মিনি ব্লগলৈ স্বাগতম। তো মই আজি আহিছো বজাৰলৈ চলন্ত পৰা আৰু কি কৰো তাকে আপোনালোকক দেখাই আছো। মই বৰ্তমান আছো এটিএমৰ ওচৰত, কাৰণ মই অলপমান পইচা তুলিম। তো বেছি দেৰি নকৰি ডাইৰেক্ট সোমাই যাওঁ এটিএমত। তো ঘৰত এৰি থৈ আহিছো মই এটিএম, পইচা তুলিম ফোন পে দি। বেছি দেৰি নকৰি পইচা তুলি লৈ যাওঁ বজাৰ ফালে গুচি। তো গাইজ, তুলিলো পইচা, কৰিলো সময় নষ্ট। তো এতিয়া বজাৰলৈ বজাৰত সোমাই গাইজ মোৰ হৈ গৈছে মাথা নষ্ট, কাৰণ মাছ বজাৰখন ওলাইছে মাছ গন্ধ। তাৰ পাছত চকুত পৰিল মোৰ এটা ডাঙৰ মাছৰ মাথা। ভাবিলো এইটোকে লৈ যাওঁ, দামো কৰি ললো আৰু ঠঙাটো ভৰি ললো। গাইজ, এইফালে কাটিছে ব্ৰইলাৰ আৰু এইফালে কাটিছে পাঠা। এইবোৰ চাই কেনে ঘৰলৈ ৰাস্তাত ধৰা। বজাৰৰ পৰা ওলাই যাব ধৰিলো ঘৰৰ ফালে। ৰাস্তাত ওলাই দেখা পাওঁ যে এখন বাছ থিয় হৈ আছে, ASTC যাব গোৱালপাৰা। কোনে কোনে যাবা সোনকালে আহা। তাৰ পিছত আহিলো মই চলন্ত পৰা মস্তমা হোটেলত। মানে লাগিছে ভোক, সেইকাৰণে খাবলৈ আহিলো হোটেলত। তো গাইজ, আহিছিলো অকলে, পালো এজনী দাদাৰ লগ। তো খাই ললো পৰঠা, খাই তাই ঘৰলৈ ৰাস্তাত ধৰা। তো আজিৰ মিনি ব্লগটো আছিল এইখিনিয়ে। কেনেকুৱা পালা কমেণ্ট কৰি ক'বা, আৰু যদি ভাল লাগিছে ফ'ল' কৰি দিবা। তো দেখা হৈ আছে নেক্সট ভিডিঅ'ত।